এয়া ঘৰৰে ধুন্দুলি হয়, পাৰি আনি ভাবিলোঁ তাকে ধুন্দুলিৰ ভাজি এখনকে বনাওঁ। আৰু এয়া লগতে আলু আৰু ৰঙালাও কাটি ল'লোঁ, চৰুত তেল দি ল'লোঁ, পিঁয়াজ জলকীয়া পাঁচফোৰণ দি ল'লোঁ। তাৰপিছত ভাজিখিনি তাত দি দিলোঁ আৰু এতিয়া লৰাই দিম অলপ। গেছটো চিমত দি লৈছোঁ। তাৰপিছত মই দিম অলপ হালধি আৰু নিমখ অলপ দি দিম সোৱাদ অনুযায়ী। তাৰপিছত ঢাকনখন দি দিলোঁ। মাজে মাজে এনেদৰে চাই থাকিম সিজিছেনে নাই। আৰু এয়া সিজিছেহিয়ে। এতিয়া মই তাত পানী দি দিম। তাৰপাছত মই ঢাকন দি দিম, অলপ গেছটো দি পেলাই বঢ়াই দি পেলাই সিজিবলৈ দিম। তাৰপিছত মাজে মাজে চাই থাকিম। আৰু এয়া মোৰ ভাজি হৈ গৈছেগৈ। ইয়াত মই মছলা এড কৰা নাই। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এনেকৈ খায়নে, কেনেদৰে খাই জনাবচোন আপোনালোকে ধুন্দুলিৰ ভাজি। বাই বাই।